নাম পৰীক্ষিত নিপে পাছে পুষন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰক হিলাক থাজত পাছে নাৰায়ণ যদু বংশয় বতৰি কহিও কেন কৰ্ম কৰিলা মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ নৰুয়া ভিৰাম হেন কৃষ্ণ কথা নুশু নিবকু নৰে একে মহাপাপী আত্ম ঘাতকী তপৰে দুৰ্ঘুৰৈ সাগৰ সেনা বলক বৰ দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰা মগৰ মূৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গুহুজ পৰাই। কৃষ্ণ সেই মহামানী শুকগুৰু পৰীক্ষিত নিপ পাছে পুষন্ত শুকত সেই শুকগুৰু চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত তুমি আমাৰ আগত নৱম স্কন্ধ পৰ্যন্ত অৰ্থাৎ ইমান পৰে চন্দ্ৰবংশ সূৰ্যবংশৰ কথাখিনি অৱগত কৰিলা, কিন্তু পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিওক কেন কৰ্ম কৰিলন্ত হৰি। মোক কোৱাচোন গুৰুদেৱ, ভগৱন্ত পুৰুষ নাৰায়ণ তত্ত্বই যদু বংশত অৱতাৰ ধাৰণ কৰি কহিওক কোৱাচোন কেন কৰ্ম কৰিলন্ত হৰি। ভগৱন্ত পুৰুষে কেনেকৈ কৰ্ম সম্পাদন কৰিছে, কি কৰ্ম সম্পাদন কৰিছে, কিয়নো সেই কৰ্ম সম্পাদন কৰিব লগা হৈছে। মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম। কৰ্ণই মহা আনন্দ লাভ কৰে। মাধৱ গুৰুজনাই ঘোষা শাস্ত্ৰত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। কৰ্ণৰ পথেৰে যদি কৃষ্ণ নাম জীৱতত্ত্বই আশ্ৰয় কৰে, তেতিয়াহ'লে সেই কৃষ্ণ নাম অমৃত শৰীৰৰ হৃদয় পদ্মত থকা জীৱতত্ত্বই লাভ কৰি হৃদয়ত থকা সমস্তখিনি কুবাসনা কুচিন্তা, যাক দুৰ্বাসনা বুলি সিদ্ধান্ত দিছে, সেই দুৰ্বাসনাবিলাক পলাই পত্ৰং দিয়ে। আৰু সেই সংসাৰৰ ঔষধ কৃষ্ণ নাম মহাজ্ঞানীসকলে অবিশ্ৰামভাৱে আশ্ৰয় কৰি থাকে। কিয়নো আশ্ৰয় কৰিব লগা হ'ল?
নাৰায়ণ তত্ত্বইনো যদুবংশত অৱতাৰ ধাৰণ কৰি কি এনে মহান কৰ্ম কৰিলে যাৰ বাবে ভকতসকলে তেওঁৰ গুঞ্জক অবিশ্ৰামভাৱে নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰিব লগা হ'ল। হেন কৃষ্ণ কথা নুশুনিব কোন নৰে, একে মহাপাপী আত্মঘাতকিত পৰে। সেই নাম অমৃত পান নকৰা কোন মহাপাপী এই সংসাৰত আছে? সেইজননো মহাপাপী কোন? আমাক চিনাকি কৰি দিয়াচোন। একে মহাপাপী আত্মঘাতকিত পৰে। আমাৰ সৰ্বসাধাৰণ এটা চিন্তা আছে সমাজ ব্যৱস্থাত, ইংৰাজীত ছুইচাইড বুলি কয়। আপোনঘাতী হৈ মৰিলে এনেকৈ প্ৰকাশিত হৈ আছে। সেই ছুইচাইড কথাটো আপোনাসৱৰ সকলোৰে জ্ঞাত, কিন্তু এই মুহূৰ্তত গুৰু শিষ্যৰ মাজত প্ৰকাশিত ভাগৱতৰ মহান জ্ঞান তত্ত্ব আমাক গুৰুজনাই প্ৰদান কৰিছে যে ৰছী এডাল লৈ বা দ পানীত জাপ মাৰি দি মৃত্যুক সাৱটি লোৱা যিটো ব্যৱস্থা বা বিষ পান কৰি নিজক এই সংসাৰৰ পৰা আঁতৰাই নিয়া যিটো ছুইচাইড ব্যৱস্থাৰ কথা আমি সকলোৱে বুজোঁ, শাস্ত্ৰই কৈছে সেইটোৱে ছুইচাইড নহয়, আত্মঘাতী নহয়। আত্মঘাতী হ'ল প্ৰকৃততে সেইটো, একে মহাপাপী আত্মঘাতকিত পৰে। কোনজন? যিজনে কৃষ্ণ কথা শুনাৰ পৰা নিজকে আঁতৰাই ৰাখে, তেওঁকহে আত্মঘাতী বুলি কৈছে। এতিয়া আমি যিমানে যিমানে কৃষ্ণ কথা সাধু সংগৰ পৰা নিজকে আঁতৰাই ৰাখিম, সিমানে সিমানে সেই সময়খিনি শাস্ত্ৰই কৈছে আমি আপোনঘাতী কৰিছোঁ বুলি, আত্মঘাতী ব্যৱস্থাৰ মাজত আমি অৱস্থান কৰি আছোঁ বুলি শাস্ত্ৰই আমাক জ্ঞান প্ৰদান কৰিছে। সেই গুৰুদেৱ দুৰ্ঘোৰ সাগৰ সদৃশ কৌৰৱৰ সেনানী এফালে, য'ত আছে দূৰ্ণ ভীষ্ম কৰ্ণ কুম্ভীৰ মগৰ স্বৰূপ, আৰু অন্যফালেদি আছে মূৰ পিতামহবৰ্গ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱকে ধৰি পিতামহবৰ্গ। এতিয়া মোৰ পিতামহবৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাকক বু খোজ পৰাই, যে কৌৰৱৰ সাগৰ সদৃশ সেনানীয়ে এই দুৰ্ঘোৰ সংসাৰ সাগৰৰ পৰা পাৰ পাব নোৱাৰা পথটো বিপৰীতে কিন্তু মোৰ পিতামহবৰ্গই এই বিশাল সংসাৰ সাগৰখন এটা গৰুৰ খোজৰ সমান ভাবি কিন্তু পাৰ হৈ যাব পাৰিছিল, কিয়নো তেওঁলোকে কৃষ্ণ নামৰূপী নৌকাক আশ্ৰয় কৰিছিল। মূৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্মহৰে, ৰাখিলা মাধৱ পক্ষী গৰ্ভৰ ভিতৰে, হেন ইষ্ট দেৱ মূৰ প্ৰভু দামোদৰ, কহিও শুনিব তান চৰিত্ৰ বিস্তৰ। তাৰ পাছত প্ৰকাশ কৰিছে পৰীক্ষিতে শুকগুৰুৰ চৰণত যে মই মাতৃ উত্তৰাৰ গৰ্ভত অৱস্থান কৰি থাকোঁতেই মোৰ পিতামহ অৰ্থাৎ পৰীক্ষিতৰ পিতৃৰ নাম হ'ল অভিমন্যু, অভিমন্যুৰ পিতৃৰ নাম হ'ল অৰ্জুন, সেইকাৰণে অৰ্জুনৰ নাতি হ'ল পৰীক্ষিত। সেইকাৰণে পৰীক্ষিতে অৰ্জুন পঞ্চপাণ্ডৱৰ কথা কৈছে পিতামহবৰ্গ। মোৰ পিতামহবৰ্গই যেতিয়া মহাভাৰতৰ যুদ্ধৰ অন্তত তোমাৰ পৰা যিখিনি কথা ইতিমধ্যে আমি শুনিছোঁ, সেইখিনিৰ পৰা জ্ঞান লাভ কৰি আমি তোমাক সুধিব বিচাৰিছোঁ। ৰজা পৰীক্ষিতে সেই কথাটো প্ৰকাশ কৰিছে যে মোৰ পিতামহবৰ্গই যেতিয়া বিখ্যাত ভাৰত যুদ্ধৰ অন্তত শেষ ৰাতি যেতিয়া শয়ন কৰিছিল, তেতিয়া অন্যফালেদি দৈপায়ন হ্ৰদৰ পাৰত মোৰ পিতামহ ভীমৰ লগত গদা যুদ্ধত লিপ্ত হোৱা যুৱৰাজ কৌৰৱৰ দুৰ্যোধন উৰুভংগ হৈ দৈপায়ন হ্ৰদৰ পাৰত পৰি আছিল। তেতিয়াই দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা, যাক দ্ৰোণী বুলি কোৱা হৈছে, সেই দ্ৰোণীয়ে
দুৰ্যোধনৰ কৃপা লাভ কৰি সেনাপতিৰ দায়িত্ব পায় পাণ্ডৱ শিবিৰত আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰি ৰাতি দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰিছিল পঞ্চপাণ্ডৱ ভাবি আৰু তাতেই ক্ষুণ্ণ হৈ ভীম অৰ্জুন যুধিষ্ঠিৰ নকুল সহদেৱ কৃষ্ণ তত্বৰ সহিতে দ্ৰোণাচাৰ্যক বধ কৰিবৰ বাবে এখন যুদ্ধ আৰম্ভ হৈছিল আৰু সেই যুদ্ধত অৰ্জুন আৰু বিপক্ষত অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল কিন্তু সেই ব্ৰহ্মাস্ত্ৰ কৃষ্ণৰ নিৰ্দেশত অৰ্জুনৰ ফালে নপঠাই পঞ্চপাণ্ডৱক হবংশে ধ্বংস কৰোঁ বুলি মই গৰ্ভত থকা অৱস্থাত মোৰ মাতৃ উত্তৰাৰ গৰ্ভৰ ফালে নিক্ষেপ কৰিছিল য'ত মই বিদ্যমান হৈ আছিল অৱস্থাত আছিলোঁ গৰ্ভৰ ভিতৰত আৰু ভগৱন্ত পুৰুষে গৰ্ভৰ ভিতৰত বুঢ়া আঙুলিটোৰ সমান সৰু এটি ৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি কৌমদুকী গদাৰ সহিতে অশ্বত্থামাৰ সেই ব্ৰহ্মাস্ত্ৰক নিৰ্মূল কৰি মোক মাতৃগৰ্ভতে ৰক্ষা কৰিছিল মূৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্মহৰে নহ'লে মোৰ মৃত্যু নিশ্চিত আছিল গুৰুদেৱ ৰাখিলা মাধৱ পক্ষী গৰ্ভৰ ভিতৰে গৰ্ভত প্ৰৱেশ কৰি ঈশ্বৰ কৃষ্ণদেৱে মোক ৰক্ষা কৰিলে হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ সেইজনৰ কথাকে তুমি মোৰ আগত কৈ আছা হেনো জীৱৰ ইষ্টদেৱ তেওঁকে জীৱই চিন্তা কৰিব লাগে আৰু সেইকাৰণে ময়ো তেওঁৰ কথাকে চিন্তা কৰি তোমাৰ পৰা মই জানিব বিচাৰিছোঁ গুৰুদেৱ কহিও শুনিব টান চৰিত্ৰ বিস্তাৰিতভাৱে তেওঁৰ জন্ম বিষয়ক কথাখিনি মোক অৱগত কৰোৱা গুৰুদেৱ এই বুলি কৈছে বৰ্তমান পদবন্ধত আৰু আমাৰ গোবিন্দ প্ৰভুজনাই এইখিনিলৈকে পদবন্ধে আগবঢ়াই দিলে ইয়াৰ পাছত পুনৰ গুৰু শিষ্যৰ মাজত কথোপকথন কেনেধৰণে হ'ব পদবন্ধে আমাক অৱগত কৰিব আমি পুনৰ পদৰ মাজলৈ আগবাঢ়ি যাম কৃষ্ণ ৰাম কি হেতু বধিলা কৃষ্ণ কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মনুষ্য শৰীৰে আছি লন্তকত মানে বৃষ্ণি বংশ সহিনে বন শিলা কোন থানে এৰাম কতেক ভাৰ্যাক বিহাই লন্ত যদুৰাই কহিও কমুনি শুনি বাক শ্ৰদ্ধা যায় হৰি কথাই অমৃত পি অন্তে তজুমুখে নাই সুধা তৃষ্ণা নবা ধয়ে দুখে হে গুৰুদেৱ সেইজন ইষ্টদেৱ ভগৱন্ত পুৰুষে কি হেতু বধিলা কি কাৰণেনো মমায়ে কংসক বধ কৰিব লগা হ'ল পিতৃগৃহ এৰি যিহেতু মহাসন্ত বসুদেৱৰ ঔৰসত মহাসতী দৈৱকীৰ গৰ্ভত ভগৱন্ত পুৰুষে মথুৰাৰ অন্ধকাৰ লৌহ কাৰাগাৰত জন্মগ্ৰহণ কৰিছিল আৰু সেয়াই তেওঁ পিতৃগৃহ মথুৰা সেই মথুৰাৰ পিতৃগৃহ এৰি তেওঁ কিয় যমুনাৰ সিপাৰে গোকুলত গৈ ডাঙৰ দীঘল হ'ব লগা হ'ল মনুষ্য শৰীৰতনো তেওঁ কিমান বছৰ কাল এই ধৰাধামত আছিল বৃষ্ণি বংশ সহিনে বনশিলা কোন থানে তেওঁনো কোন স্থানত আছিল
কতেক ভাৰ্যাক বিহাই লন্ত যদুৰাই তেওঁনো কিমানগৰাকী পত্নী আছিল কহিওক মুনি শুনি বাক শ্ৰদ্ধা যায় শুনিবৰ বৰ ইচ্ছা হৈছে গুৰুদেৱ আপুনি যদি আমাক কৃপা কৰে হৰি কথা অমৃত পিয়ন্তে তজু মুখে হে গুৰুদেৱ তোমাৰ পদ্ম মুখখনতে অমৃতময় কৃষ্ণ নাম শুনাৰ লগে লগে নাই ক্ষুধা তৃষ্ণা নবাধ হয় একো দুখে আমাৰ দেখোন একো দুখ নাইকিয়া হৈছে আমাৰ দেখোন ভোগ পিয়াহ নাইকিয়া হৈ গৈছে গুৰুদেৱ গতিকে তুমি আৰু কোৱা সেই কৃষ্ণ কথা শ্ৰৱণ কৰাৰ ইচ্ছা আমাৰ জাগৃত হৈছে গুৰুদেৱ তুমি হে ৰাম শুনি মুনি বুলিলান্ত ধন্য পৰি মাধৱৰ কথা তয়ে কান্ত ভৈল সীতা কৃষ্ণৰ চৰিত্ৰয়াবে শুনি শোকে আহি বুলি কহি আৰম্ভিলা শোকে উপজিলা ৰাজা হুয়া অদ্বৈত সংখ্যাত বলৰদৰ পত কৰে সন্তক ঘাট তাৰ ভাৰ সহিবে ন পাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি আতনু ভৈলা ক্ষীণ পিৰি লাক গুৰু ভাবে তিন্তি আছে মুখয়াতি লুটক ধাৰে হুমা হুমি কান্দিলা নত মহাৰাগে নিবেদিলা দুখ সবে বিধাতাৰ আগে এই ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা কিৰুদধিতীৰ লাগিলা মন্ত্ৰে মাধৱ বকয়াৰ ধিত অশুনিলা কাষী বাণী ব্ৰহ্মা পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰয়া দেখ শুনি ইউক দে বগন সংহাৰি বাহৰি পৃথিৱীৰম আভাৰ তুমি সবু হোৱা যদু কুলায় বত
দেৱগৃহত খাই খাতে না ৰায়ন উপজীৱাই অৱশ্যে নিউদে বগন তেনে অৰ্থে দিব্য নাৰী গণ কজাত আগে উপজীৱা গয়া অনন্ত সাক্ষাৎ এৰাম বিষ্ণুৰয়া দেখে যুগ মায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি হৈ বায়ু তপতি यही বুলি ব্ৰহ্মাণ্ডিয়া দেৱকয়া দেখ ভূমিকয়া শাখবাণী বুলিলা আশেষ এৰাম সন্দিবা তোমাৰ মহা দুখদে বহৰি খেদ পৰিহৰি সুস্থ হুয়ুব সুন্ধৰি এইৰাম এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে শুনিও কজেন কথা ভৈলতা তপৰে হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ শোকগুৰুৱে ৰজা পৰীক্ষিতৰ মনৰ ভাৱনা জানিব পাৰি ৰজা পৰীক্ষিতক প্ৰশংসা কৰিছে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাত একান্ত ভৈলচিত কৃষ্ণৰ চৰিত্ৰ অবে শুনিও উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা শোকে যে সেই ৰাজন পৰীক্ষিত তুমি বৰ সুন্দৰ কথা এটি অৱগত কৰিছা গতিকে এইখিনি কথা আমি তোমাৰ আগত নিশ্চয়কৈ অৱগত কৰা হ'ব তুমি ধন্য ৰাজন তুমি সাৱধানে কৃষ্ণ নাম অমৃত পান কৰিবলৈ চেষ্টা কৰিবা আমি তোমাৰ ভাৱনা বুজিব পাৰিছোঁ আৰু তোমাৰ আগত তোমাৰ সকলো ভাৱনা উত্তৰ আমি প্ৰদান কৰিম হে ৰাজন তুমি শুনা এই বুলি কৈ শোকগুৰুৱে আগবঢ়াই দিছে কথাখিনি যে সেই ৰাজন পৰীক্ষিত বহুদিনৰ আগত যেতিয়া এই ধৰাধামত উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত ৰজা হিচাপে অসংখ্য শক্তিমন্ত দৈত্যই শাসন কৰিছিল এই ধৰাধামত বলৰ দৰ্পত কৰে সন্তক বিঘাত নিজৰ শক্তি দুষ্ট প্ৰকৃতি প্ৰকাশ কৰিছিল দুৰ্বল সকলৰ ওপৰত আৰু সেই দৈত্যসকলে ৰজা হৈ দুৰ্বলীৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিল সেই অত্যাচাৰ উৎপীড়নৰ বলি হৈছিল বসুমতী আৰু সেই দুখ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি
বসুমতীয়ে কান্দি কান্দি সৃষ্টিকৰ ব্ৰহ্মাৰ ওচৰত গৈ আশ্ৰয় গ্ৰহণ কৰিলে। পদবন্ধে আমাক প্ৰকাশ কৰিছে, ও তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। ধেনু মানে গাই গৰু। এজনী গাই গৰুৰ ৰূপত বসুমতীয়ে গৈ ব্ৰহ্মাৰ চৰণত শৰণাপন্ন হ'ল। আৰু সেই গাই গৰুজনীৰ শৰীৰৰ আকাৰটো কেনেকুৱা আছিল? তনু ভৈলা। তনু মানে শৰীৰ, ভৈলা মানে হৈছে ক্ষীণ পিৰিলেক গুৰুভাৱে। সেই দুষ্ট শক্তিশালী দৈত্য অসুৰবিলাকে ৰজা হৈ প্ৰজা বসুমতীৰ দৰে নিশকতীয়াসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিলত বসুমতীৰ নিচিনা সন্ত মহন্তসকলৰ দেহাৰ অৱক্ষয় হৈছে। তনু ভৈলা ক্ষীণ পিৰিলেক গুৰু ভাৰে তিনটি আছে মুখ আতি লুট কৰ ধাৰে। কান্দি কান্দি গৈ ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে। সুমা সুমি কান্দিলা মনত মহাৰংগে, ৰাগে নিবেদিলা দুখ সবে বিধাতাৰ আগে। সমস্তখিনি দুখ যান্ত্ৰণাৰ কথা বিধিবৰ ব্ৰহ্মাদেৱৰ আগত প্ৰকাশ কৰিছে। তাৰ পাছত ব্ৰহ্মাদেৱে কি কৰিছে? পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি তীৰ। তাৰ পাছত ব্ৰহ্মাদেৱে বসুমতীক লগত লৈ ত্ৰিদশ দেৱতা সহিতে ক্ষীৰ সাগৰৰ পাৰত গৈ উপস্থিত হৈছে ক্ষীৰোদধি তীৰ। তীৰ মানে পাৰ। তাৰ পাছত ও লাগিলা হা মন্ত্ৰে মাধৱক আৰাধিত, শুনিলাই আকাশী বাণী ব্ৰহ্মা সমাধিত। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱক আৰাধনা কৰিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে। আৰু সেই মন্ত্ৰ উচ্চাৰণ কৰি থাকোঁতেই তেৰাই আকাশবাণী শুনা পালে। আকাশবাণীত প্ৰকাশিত হ'ল, পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশে শুনিও ক দেৱগণ। সেই ত্ৰিদশ দেৱতা তোমালোকে আকাশবাণীত হোৱা বিষ্ণু দৰ্শন তোমালোকে শুনাচোন। সংহাৰিবা হৰি পৃথিৱীৰ মহাভাৰ, তুমি সবু হোৱা যদুকুলে অৱতাৰ। বসুমতীৰ দুখ দুৰ্দশা ভগৱন্ত পুৰুষে অলপতে নিষ্পত্তি কৰিব, অন্ত পেলাব। আৰু তোমৰা হ'বকো যদুবংশত গৈ জন্ম গ্ৰহণ কৰিবৰ বাবে ভগৱন্ত পুৰুষে আকাশবাণীৰ যোগেদি নিৰ্দেশ প্ৰদান কৰিছে। আৰু ভগৱন্ত পুৰুষে নিজে গৈ নিৰ্দিষ্ট সময়ত বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ। তেওঁ নিজে কৈছে যে তেওঁ হেনো নিৰ্দিষ্ট সময়ত গৈ মহাসন্ত বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰিব। গতিকে সেই দেৱগণ, তোমালোকক দিয়া দায়িত্ব যে যদুবংশত জন্মগ্ৰহণ কৰিব লাগে আৰু দিব্য নাৰীসকলো গৈ অৰ্থাৎ দেৱীসকলো গৈ জন্মগ্ৰহণ কৰিব লাগে যদুবংশত। আৰু ভগৱন্ত পুৰুষ নাৰায়ণ তত্ত্ব অৱতাৰ ধাৰণ কৰাৰ প্ৰাক মুহূৰ্তত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ। অনন্ত নাগ যি সৰ্পৰ বিচনাত ভগৱন্ত পুৰুষে শয়ন কৰি থাকে,
সেই সৰ্পৰ নাম হ'ল অনন্ত নাগ। আৰু সেই অনন্ত নাগে কৃষ্ণ তত্ত্বই জন্ম হোৱাৰ আগে আগে ধৰাধামত গৈ যদুবংশত অৱতাৰ ধাৰণ কৰিব। আৰু বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি শৈবা উৎপত্তি। সেই ভগৱতী দেৱী তুমি যোগমায়া ৰূপত, যোগ মানে সময়, সময়ৰূপী মায়াৰ ৰূপত তুমি ভগৱতী কাৰ্য সাধন কৰিবৰ বাবে তুমিও যাব লাগিব। এয়া ভগৱন্ত বিষ্ণুৰ নিৰ্দেশ। এইবুলি ব্ৰহ্মাদেৱে ত্ৰিদশ দেৱতাক সমস্ত দায়িত্ব বুজাই দিলে। আৰু বুজাই দিয়াৰ অন্তত প্ৰজাপতি ব্ৰহ্মাই সেই ক্ষীৰ সাগৰৰ তীৰ অৰ্থাৎ সেই স্থান ত্যাগ কৰিছে। এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ, ভূমিক শ্বাসবাণী বুলিলায়া শেষ। ভূমি মানে বসুমতী। সেই বসুমতী তুমি চিন্তা নকৰিবা, খন্দিবা তোমাৰ মহা দুখ দেৱ হৰি, খেদ পৰি হৰি সুস্থ শুয়ুব সুন্ধৰি। ভগৱন্তই কথা দিছে, তোমাৰ দুখ দুৰ্দশাৰ অন্ত অচিৰতেই ভগৱন্তই পেলাব। এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে, শুনিওক যেন কথা ভৈলা তাত পৰে। এই বুলি ব্ৰহ্মাও নিজ স্থানত গুচি গ'ল, ৩৩ কোটি দেৱ দেৱতাও নিজ নিজ স্থানে প্ৰত্যাগমন কৰিলে। তাৰ পাছত হে ৰাজন পৰীক্ষিত কি হ'ল মই তোমাক কওঁ শুনা। এই বুলি ৰজা পৰীক্ষিতে পুনৰ তাৰ পাছৰ কথাখিনি অৱগত কৰিবলৈ আগবাঢ়িছে।